শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ। এক আনন্দ আৰু ভক্তিপূৰ্ণ উৎসৱৰ বাবে সাজু হওক। কলিতা চুবুৰী বাসুদেৱ নামঘৰৰ ২৪তম ১৭-১৮ ফাগুন হোলী উৎসৱ পালন কৰা হ'ব। আমি ভিতৰখোলা কলিতা চুবুৰীৰ বিষয়ে কথা পাতো আহক। হয়, ইয়াত অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে বহু কিছু শিকাৰ আছে। আহিবাৰে মোৰ সোণৰ অসম, বহাগৰ লগে লগে উলহৰ মাজত আজি ফাকুৱা শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ উদযাপন কলিতা চুকপথ। ভিতৰখোলা কলিতা চুবুৰী বাসুদেৱ নামঘৰত ২৪তম অহা ফাগুন মাহৰ ১৭ আৰু ১৮ তাৰিখে পালন কৰা হ'ব। শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ উদযাপন বিহুৱে বংব লগা সকলো মানুহকে স্বাগতম জনাইছোঁ। জয় শ্ৰীকৃষ্ণ। সকলোকে নমস্কাৰ। আজি আমি এই বিশেষ অনুষ্ঠানটো একেলগে উদযাপন কৰিম। আহিছোঁ আমাৰ মাজত বহু সময় পূৰ্বে উপস্থিত হৈছেহি দেওদুৱাৰৰ সন্মানী হৰিচন্দ্ৰ কলিতাদেৱ। পাঠ কৰি দিছোঁ আপোনালোকৰ নিৰাপত্তাৰ্থে বা পঢ়ি দিছোঁ মই অভিনন্দন পত্ৰ প্ৰতি মাননীয় শ্ৰীযুত অমৰ পাঠ কৰি দিছোঁ। সম্প্ৰীতিৰ এনাজৰিক চিৰসেউজ কৰাৰ প্ৰয়াস আপোনাক পাই পৰম গৌৰৱবোধ কৰা আপোনাৰ সুদীৰ্ঘ কৰ্মময় জীৱন আৰু সুস্বাস্থ্য কামনাৰে ভগৱতীয় শ্ৰী মুকুল ডেকা সভাপতি অমৰজ্যোতি ডেকাদেৱক শুভ দিন, সকলোকে নমস্কাৰ। শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ জয় শ্ৰীকৃষ্ণ।